নমস্কাৰ বন্ধুবান্ধৱীসকল, লাটুমিধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। বিশেষ কেইটামান গুৰুত্বপূৰ্ণ কথা লৈ আপোনালোকৰ মাজত আজি আহিছোঁ। ফাৰ্মত বৰ্তমান মই স্প্ৰে কৰিব লৈছোঁ। এতিয়া বৰ্তমান 11টা বাজিছে। মই স্প্ৰে কৰিব লৈছোঁ। মই দিনটোত 2-3বাৰলৈকে স্প্ৰে কৰিছোঁ। কিয় কৰিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আহকচোন মই কেনেকৈ স্প্ৰে কৰিছোঁ আপোনালোকে চাই লওক। এইবোৰত মাৰিব এনেকৈ। বন্ধুবান্ধৱীসকল, মই আপোনালোকক ভিডিঅ'টো প্ৰথমতে কৈছিলোঁ যে কেইটামান কথা লৈ আপোনালোকৰ মাজত আহিছোঁ। মই আপোনালোকক আগৰবোৰ ভিডিঅ'ত জনাইছিলোঁ যে ফাৰ্মত বিশেষকৈ বিভিন্ন ধৰণৰ বেমাৰ আহিছে, ভাইৰেল বেমাৰ আহিছে। বিশেষকৈ চৰ্দি প্ৰব্লেম হয়। প্ৰথম ষ্টাৰ্টিং চৰ্দি হয়, তাৰপিছত ৰাণীক্ষেত আদি বেমাৰটো লাগে। কিয় লাগে মই আগৰ ভিডিঅ'বোৰতো কৈছোঁ। আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ ওচৰৰ ফাৰ্মবোৰত আপোনালোকে কেতিয়াও নাযাব, বা সেই ফাৰ্মবোৰৰ পৰা কোনোবা আহিলে আপোনালোকে কেতিয়াও ফাৰ্মৰ ভিতৰত সোমাবলৈ নিদিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, 1 নম্বৰ ক'লোঁ। 2 নম্বৰ, অফিচৰ কোনোবা আপোনালোকৰ কোম্পানীৰ তৰফৰ পৰা যদি কোনোবা আহে আপোনালোকে কেতিয়াও তেখেতলোকক ভিতৰত সোমাবলৈ নিদিব। দানা দিবলগীয়া মানুহ আহিলেও আপোনালোকে বাহিৰতে দানাটো পেলাব আৰু এনেকৈ স্প্ৰে লৈ পেলাই চেনিটাইজ কৰি ল'ব দানাবোৰত। তাৰপিছত দানাবোৰ নিজে ভিতৰত সোমোৱাব। যিহেতু বৰ্তমান শিমলু ফুলাৰ সময়, এইখিনি সময়ত শিমলু ফুলে, বিভিন্ন ধৰণৰ বেমাৰ হয় আৰু বিশেষকৈ হাৱাটো বলি থাকে। ফাগুনৰ পচোৱা হাৱা বলিবই, সেইকাৰণে বিভিন্ন ধৰণৰ ইয়াৰ লগত বেমাৰ অহা স্বাভাৱিক কথা। আৰু চৰাইবোৰ যদি আহে, চৰাই কিছুমান কেনেকুৱা হয় কণ্ডিশ্যন, সেই চৰাইবোৰ ধৰক শালিকা হওক কিবাকিবি চৰাই শিমলু গছৰ পৰি পেলাই, শিমলু গছত পৰি পেলাই ফুলবোৰ সিহঁতে শুহি পেলাই যদি আপোনালোকৰ ফাৰ্মবোৰত আহে, তেতিয়া সেই বেমাৰটো লৈ অহাৰ চান্স থাকে। সেইকাৰণে আপোনালোকৰ ফাৰ্মবোৰত বেছিকৈ গুৰুত্ব দিয়ক। আপোনালোকে দিনটোত 2-3বাৰ স্প্ৰে কৰক। আৰু স্প্ৰে এনেকৈ কৰিব যাতে বাহিৰৰ ভিতৰত সমানে স্প্ৰে কৰিব। প্ৰথমতে ভিতৰত কৰিব, মই কেনেকৈ কৰিছোঁ আপোনালোকক দেখুৱাইছোঁৱেই। তাৰপিছত মই আকৌ বাহিৰত কৰিমগৈ। আৰু আপোনালোকে যেতিয়া সোমাব, এই ভৰিত তেনেকৈ চেনিটাইজ কৰি ল'ব মেডিচিন দি পেলাই। মই ফৰ্মেলিন স্প্ৰে কৰিছোঁ, কাৰণ মোৰ ফাৰ্মখনত দুখ লগা কথা, মই ইমানখিনি কেয়াৰফুলি কৰাৰ পিছতো মোৰ ফাৰ্মখনত অকণমান চৰ্দিৰ চাউণ্ডৰ প্ৰব্লেম হৈছে। মোৰ ডাঙৰ ফাৰ্মখনত হৈছে, এইখনত হোৱা নাই বাৰু। তথাপিও মই বহুতখিনি তাৰ ওপৰত প্ৰটেষ্ট কৰি আছোঁ, বেমাৰৰ লগত যুঁজি আছোঁ। মই বিশেষকৈ ৰাতিপুৱা জালুক দিলোঁ, তাৰপিছত আৰু বহুত কিবাকিবি দিছোঁ। আদা, তুলসী ৰস আৰু জালুক দিলোঁ। এবাৰ মৰ্ণিং কম পানীত খুৱাইছোঁ। তাৰপিছত তাৰ পিছৰ বাৰত মই চাকফইলটো লগাম। চাকফইলটো কিয় লগাব লাগে, মই কিয় লগাম? চাকফইলটো এইটো কাৰণে লগাব লাগে, কাৰণ সিহঁতৰ বডিটো ইমিউনিটিটো ষ্ট্ৰং হৈ থাকিব লাগিব। কাৰণ সিহঁতে বেমাৰটোৰ লগত যুঁজিবলৈ হ'লে সিহঁতৰ বডিটো ষ্ট্ৰং হৈ থাকিব লাগিব। সেইকাৰণে মই চাকফইলটো লগাওঁ। আপোনালোকে কিন্তু বেলেগ ভিটামিন নলগাব। চাকফইলটো যদি লগাব, কম পানীত লগাব। আকৌ পিছত দ্ৰোণ দিব। মই দ্ৰোণ আনি থৈছোঁ, দ্ৰোণটো মিক্সিত মাৰিম। তাৰপিছত মই দ্ৰোণটো দিম, তাৰপিছত হালধিটো দিম। এনেকৈ মই গতানুগতিক মেডিচিনবোৰ দি থাকিম কম পানীত। আপোনালোকেও মেডিচিনবোৰ দিব। মানে ফটককৈ আপোনালোকে কেতিয়াও কোম্পানীৰ মেডিচিনবোৰ খুৱাবলৈ নিবিচাৰিব, কাৰণ বহুত হাই এণ্টিবায়'টিক হয় সেইবোৰ। সেইকাৰণে সেইবোৰ আপোনালোকে নকৰিব। পৰাপক্ষত আপোনালোকে সাধাৰণভাৱে আপোনালোকে ঘৰুৱা ট্ৰিটমেণ্টটো কৰক প্ৰথমেই। তাৰপিছত যদি বেছি হৈ যায় তেতিয়া কৰক, ক'বলগীয়া বিষয় নহয়। আৰু বিশেষকৈ স্প্ৰেটো ধুনীয়াকৈ কৰক। স্প্ৰেটো 2-3বাৰ দিনটোৰ ভিতৰত কৰক। আপোনালোকৰ ফাৰ্মখনত বেমাৰ নিশ্চয় কম হ'ব। আপোনালোকে পোৱালিবোৰ খেদক, আধা ঘণ্টা মূৰে পোৱালিবোৰ খেদক, যাতে পোৱালিবোৰে পানীবোৰ ধুনীয়াকৈ খায়, মেডিচিনবোৰ ভালকৈ খায়। আপোনালোকে যদি পানীটো লগাই পেলাই যদি ক'ৰবাত থাকেগৈ, কেতিয়াও পোৱালিয়ে মেডিচিন নাখাব, পানী নাখাব। কাৰণ
এইটো বহুত বেলেগ ধৰণৰ হয়, কাৰণ আমি জেনেৰেল যিবোৰ পানী দি থাকোঁ সেইবোৰতকৈ এইবোৰ ডিফাৰেণ্ট হয়। সেইকাৰণে সিহঁতে খাবলৈ নিবিচাৰে। আপোনালোকে পোৱালিবোৰ খেদক। আৰু কেতিয়া আপোনালোকে 2বাৰ 3বাৰ যদি স্প্ৰে কৰে, স্প্ৰে কৰিলেতো পোৱালিবোৰ আঁতৰি যাবই। সেইকাৰণে আপোনালোকে দিনটোত 2বাৰ 3বাৰকৈ স্প্ৰে কৰক, ওপৰেদি কৰক। আৰু মই বৰ্তমান ফৰ্মেলিন মাৰি আছোঁ, তাৰপিছত পৰিষ্কাৰ মাৰিম। এনেকৈ গতানুগতিক মেডিচিনবোৰ মই স্প্ৰে কৰি আছোঁ। আপোনালোকক আজি জনালোঁ মই মোৰ ফাৰ্মখনত কেনেকুৱা কণ্ডিশ্যন। অলপ চাউণ্ড আহিছে, মই সেইকাৰণে বহুত ট্ৰিটমেণ্ট কৰি আছোঁ। বেছিকৈ অহা নাই, অলপ চাউণ্ড হৈছে, মই এতিয়াই ট্ৰিটমেণ্ট কৰিছোঁ। আমাৰ ওচৰৰ 2খনমান ফাৰ্মত বেমাৰটো আহিলে মোৰ ভয় লাগি আছে। তথাপি মই যিমানখিনি পাৰোঁ নিজকে সচেতন হৈ কামবোৰ কৰি আছোঁ। জানো আপোনালোকৰ আশীৰ্বাদ স্বৰূপে কেনেকুৱা ধৰণৰ কি হয়, আৰু মই নিজে 100% দিবলৈ চেষ্টা কৰিছোঁ। চাওক, মই স্প্ৰে কৰিছোঁ। এনেকৈ কৰিব স্প্ৰেটো, এনেকৈ কৰিব স্প্ৰেটো, যাতে সিহঁতৰ ওপৰৰ পৰা যাতে ব্লাৰ হৈ পেলাই সিহঁতে ব্লাড কৰে। এনেকৈ যাতে ব্লাড কৰে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। বিভিন্নজনে ধুনীয়া কমেণ্ট কৰে, জানিবলৈ বিচাৰে। আপোনালোকে কমেণ্ট কৰিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব, লাইক কৰিব। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম।